আজি আমি মঙললৈ চিপাঝাৰ সমষ্টিৰ যি বৰ্ডাৰ সীমান্ত যি অঞ্চল বিশেষকৈ ব্ৰহ্মপুত্ৰৰ মানে লগত সংলগ্ন অঞ্চলসমূহ ৰৌমাৰী পঞ্চায়ত চাউলখোৱা পঞ্চায়ত ইত্যাদি আমি বিভিন্ন আমাৰ বিধায়ক আমাৰ দুইজন বিধায়ক আমাৰ প্ৰাক্তন বিধায়ক সকলোৱে আমি আহি এই বিপদৰ সময়ত ৰাইজক এষাৰ মাত দিবলৈ আহিছোঁ। ৰাইজে বিভিন্ন ধৰণৰ অসুবিধাৰ কথা কৈছে, তেওঁলোকৰ ৰাস্তাৰ কথাটো মূলতঃ কৈছে, কিছুমান অঞ্চলত অকণমান ওখ ভেটি লাগে এই কথাটোও কৈছে। তাৰোপৰি ৰাইজৰ যিটো পশু খাদ্য মানে গৰু মহ ছাগলী এই পশু খাদ্যৰ কথাটো বিশেষভাৱে কৈছে। চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য দিয়া হৈছে, কিছু সাহায্য এতিয়া লোড হৈছে। এতিয়া ইয়াৰ আহোঁতে হয়তো 1-1.5 ঘণ্টা লাগিব, যিহেতু ৰোড কানেকশ্যন নাই, ৰাস্তা অকল মাত্ৰ নাৱেৰে অহা, গতিকে জল মানে পথে আছে অকল, এই জলপথ বাদ দি বেলেগ আৰু ৰাস্তা নাই এই গাঁৱত অহাটো। এটা অঞ্চল বাচি গ'ল যেতিয়া আমি গৰুকুটিৰ এই মথাউৰিটো নিৰ্মাণ কৰিলোঁ যোৱা বছৰ, তেতিয়া ৰৌমাৰী পঞ্চায়তৰ সেইফালৰ পাৰ্টটো বাচি গ'ল, কিন্তু এইফালৰ পাৰ্টটো এতিয়া বেছি ক্ষতিগ্ৰস্ত হৈছে এইবাৰ। গতিকে ৰৌমাৰী কওক চাউলখোৱা কওক, আৰু কথাটো হৈছে কি 2-3টা মানে চাৰ্কুলৰ মানে এই গোটেই সমষ্টি, মঙলদৈ চাৰ্কুল, এইফালে আপোনাৰ পূব মঙলদৈ চাৰ্কুল, এইফালে চিপাঝাৰ চাৰ্কুল। গতিকে এই চাৰ্কুলবিলাকৰ যিহেতু বানপানীটো এনেকুৱা হয়, ব্ৰহ্মপুত্ৰই কেতিয়াবা এফালে সহায় লৈ যায়, কেতিয়াবা আনফালে আকৌ পলস পেলাই সেইফালে আকৌ চৰ কৰি দিয়ে। গতিকে সেই অঞ্চলত মানুহখিনিক আকৌ থিতাপি লয়। গতিকে মানুহখিনি কোনটো চাৰ্কুলৰ আচলতে অন্তৰ্ভুক্ত এই কথাটো অকণমান অসুবিধা। এই মুহূৰ্তত উলিওৱাটো কেতিয়াবা গাঁওবুঢ়াসকলক ইনফৰমেশ্যন লৈ থাকোঁ, তেওঁলোকে কৰি আছে, কিন্তু সাহায্য যিমান পাৰে চৰকাৰে তৎপৰতাৰে দিয়াৰ কাৰণে চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজে গোটেইখিনি তদাৰক কৰি আছে, আমিও আজি সকলো আহিছোঁ। গতিকে মই সাময়িকভাৱে যিখিনি ৰাইজৰ মত শুনিছোঁ, ৰাইজৰ দুখৰ কথা শুনিলোঁ, সেইখিনি কিমান সোনকালে আমি সমাধান কৰিব পাৰোঁ সেই দিশটোৰ কথাটো আমি প্ৰশাসন আৰু আমাৰ যি বিভাগীয় ইয়াত মন্ত্ৰী আছে বা আমাৰ অভিভাৱক মন্ত্ৰী আছে তেখেতক আমি সোনকালে অৱগত কৰাই, আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াও হয়তো কাইলৈ পৰৰ ভিতৰত আহিব। গতিকে আমি ভাবিছোঁ কি এই অঞ্চলৰ মানুহ বানপানীৰ লগত অভ্যস্ত ক'লেও ভুল নহয়, কিন্তু কাৰণ বানপানী এওঁলোকৰ মানে প্ৰতি বছৰৰ মানে এওঁলোকৰ মানে এটা আলাই আথানিৰ নিচিনা হৈছে, লগৰীয়া নিচিনা হৈছে। গতিকে তথাপিও মানুহখিনিৰ এই দুৰ্দশাটো কিমান দিনলৈকে আমি এনেধৰণে তেওঁলোকক এটা স্থায়ী সমাধানৰ কথাটো চিন্তা কৰিব লাগিব। গতিকে মই ভাবোঁ আমাৰ চৰকাৰে, কেন্দ্ৰীয় ৰাজ্য চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে, আৰু ৰাইজক সাময়িকভাৱে যিখিনি সকাহ দিব লাগে এইখিনি দিয়াৰ ব্যৱস্থা আমাৰ প্ৰশাসনৰ ফালৰ পৰা কৰা। চৰকাৰৰ যিটো ৰিলিফ মেনুৱেল আছে সেইমতে ৰিলিফ দি থকা হৈছে, আৰু বান ক্ষতিগ্ৰস্ত যি ধৰণৰ আমাৰ কাৰোবাৰ কিমান বিঘা মাটিত কি খেতি কৰিছিল, কাৰোবাৰ পুখুৰীৰ কিমান মাছ ওলাই গ'ল বা পুখুৰী ক্ষতিগ্ৰস্ত হ'ল, চৰকাৰী কিছুমান ষ্টেণ্ডাৰ্ড এটা তেওঁলোকৰ এটা ৰেট আছে, সেইমতে আমি ৰাইজখিনিক, কাৰোবাৰ যদি সম্পূৰ্ণ ঘৰ ধ্বংস হৈছে তেতিয়াহ'লে মানে 99,000 টকা এটা লাভ কৰে, এতিয়া 1,20,000 হৈছে, আৰু কাৰোবাৰ যদি পাৰ্চিয়েল হৈছে তেওঁলোকে 3,500, কিছুমানে মেনুৱেল আছে। গতিকে সেইমতে তেওঁলোকে সেই ক্ষতিগ্ৰস্তৰ সাহায্যখিনি পাব। গতিকে মই ৰাইজখিনিক এই দুখৰ সময়ত এইটোৱে অনুৰোধ জনাইছোঁ যে সকলোৱে মিলিজুলি অলপ স্বাস্থ্যৰ যতন লৈ থাকিব লাগিব, গৰম পানী খাব লাগিব। কাৰোবাৰ কিবা বেমাৰ আজাৰ হ'লে আমি মানে ৰিভাৰ এম্বুলেঞ্চ হ'লেও আমি আনি মানুহখিনিক চিকিৎসা ইত্যাদিৰ যি ব্যৱস্থা থাকিব সেইখিনি কৰিবৰ কাৰণে প্ৰশাসনক আমি ইতিমধ্যে নিৰ্দেশনা দি থৈ দিছোঁ।